নমস্কাৰ সকলোকে স্বাগতম জনাইছো ৰাজুল একাডেমি চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ আৰু আজিৰ এই ভিডিঅ'ত 29 ছেপ্টেম্বৰৰ বাবে কিছুমান অতি দৰকাৰী কোৱেশ্চন আনসাৰ লৈ আহিছো ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব প্ৰথম প্ৰশ্নটো হৈছে কপৌ ফুল অসমৰ ৰাজ্যিক ফুল হোৱাৰ লগতে আৰু কোনখন ৰাজ্যৰ ৰাজ্যিক ফুল ৰাইট আনসাৰটো হ'ব অপচন এ অৰুণাচল প্ৰদেশ কপৌ ফুল অসমৰ ৰাজ্যিক ফুল আমি সকলোৱে জানো আৰু অৰুণাচল প্ৰদেশৰো ৰাজ্যিক ফুল হৈছে কপৌ ফুল 2 নম্বৰ প্ৰশ্নটো সুধিছে পাটনা চহৰখন কোনখন নদীৰ পাৰত অৱস্থিত ৰাইট আনসাৰটো হ'ব অপচন সি গংগা পাটনা চহৰখন গংগা নদীৰ পাৰত অৱস্থিত 3 নম্বৰ প্ৰশ্নটো সুধিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে নিম্নলিখিত কোনখন জিলাক স্পৰ্শ নকৰে ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন এ মৰিগাঁও 4 নম্বৰ প্ৰশ্নটো সুধিছে কোনখন গ্ৰন্থৰ বাবে নলিনীবালা দেৱীয়ে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল ৰাইট আনসাৰটো হ'ব অপচন বি অলকানন্দা ইয়াৰ পিছৰ প্ৰশ্নটো সুধিছে নিম্নলিখিত কোনটোক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি জনা যায় অপচন 4টাৰ পৰা ৰাইট আনসাৰটো হ'ব অপচন এ সংবাদ মাধ্যমক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি জনা যায় 6 নম্বৰ প্ৰশ্নটো সুধিছে তলত দিয়া কোনটো বাদ্যযন্ত্ৰ কাৰ্বি লোকসকলৰ মুখ্য বাদ্যযন্ত্ৰৰ নাম অপচন কেইটাৰ পৰা ৰাইট আনসাৰটো হ'ব অপচন ডি চেং কাৰ্বি লোকসকলৰ মুখ্য বাদ্যযন্ত্ৰ হৈছে চেং 7 নম্বৰ প্ৰশ্নটো সুধিছে আমচাং বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন ডি কামৰূপ জিলাত আমচাং বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ কামৰূপ জিলাত অৱস্থিত ইয়াৰ পিছৰ প্ৰশ্নটো সুধিছে উইথ ইউ অল দা ৱে কোনটো বেংকৰ বিজ্ঞাপন লাইন ৰাইট আনসাৰ অপচন এ ষ্টেট বেংক অফ ইণ্ডিয়াৰ বিজ্ঞাপন লাইন 9 নম্বৰ প্ৰশ্নটো সুধিছে ভাৰতৰ কোনখন ৰাজ্য উত্তৰ পূব ৰাষ্ট্ৰ পৰিষদৰ অষ্টম সদস্য ৰাইট আনসাৰটো হ'ব অপচন বি ছিকিম পিছৰ প্ৰশ্নটো সুধিছে ভাৰতৰ প্ৰথম মুছলমান ৰাষ্ট্ৰপতি কোন আছিল অপচন বি জাকিৰ হুছেইন ভাৰতৰ প্ৰথম মুছলমান ৰাষ্ট্ৰপতি আছিল জাকিৰ হুছেইন 11 নম্বৰ প্ৰশ্নটো সুধিছে সাইমন কমিছন ভাৰতত কেতিয়া আহিছিল ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন বি 1928 চনত পিছৰ প্ৰশ্নটো সুধিছে অসমৰ দক্ষিণ সীমাৰে পাৰ হৈ যোৱা অক্ষৰেখাডালৰ নাম কি ৰাইট আনসাৰটো হ'ব অপচন সি কৰ্কটক্ৰান্তি ৰেখা অসমৰ দক্ষিণ সীমাৰে পাৰ হৈ যোৱা অক্ষৰেখাডালৰ নাম হৈছে কৰ্কটক্ৰান্তি ৰেখা পিছৰ প্ৰশ্নটো সুধিছে তলৰ কোনখন জিলাত বৰনদী অভয়াৰণ্য অৱস্থিত অপচন 4টাৰ পৰা ৰাইট আনসাৰটো হ'ব অপচন এ ওদালগুৰি জিলাত 14 নম্বৰ প্ৰশ্নটো সুধিছে অসমৰ লোক সংস্কৃতি গ্ৰন্থখনৰ লেখক কোন আছিল অপচন 4টাৰ পৰা ৰাইট আনসাৰটো হ'ব অপচন বি বিৰিঞ্চি কুমাৰ বৰুৱা 15 নম্বৰ প্ৰশ্নটো সুধিছে ইংৰাজৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰথমজন অসমীয়া কোন আছিল উত্তৰ অপচন এ গোমধৰ কোঁৱৰ ইংৰাজৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰথমজন অসমীয়া আছিল গোমধৰ কোঁৱৰ 16 নম্বৰ প্ৰশ্নটো সুধিছে 1919 চনত জালিয়ানৱালাবাগৰ হত্যাকাণ্ড ক'ত সংঘটিত হৈছিল ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন এ অমৃতসৰ 17 নম্বৰ প্ৰশ্নটো সুধিছে বকুল ফুলৰ দৰে উপন্যাসখনৰ বাবে 2021 চনত সাহিত্য অকাডেমি বঁটা কাক প্ৰদান কৰা হৈছিল তলৰ অপচন 4টাৰ পৰা ৰাইট আনসাৰটো হ'ব অপচন এ মৃণাল চন্দ্ৰ কলিতা বকুল ফুলৰ দৰে উপন্যাসখনৰ বাবে 2021 চনত মৃণাল চন্দ্ৰ কলিতাক সাহিত্য অকাডেমি বঁটা প্ৰদান কৰা হৈছিল ইয়াৰ পিছৰ প্ৰশ্নটো সুধিছে অসমৰ সৰ্ববৃহৎ মানৱ নিৰ্মিত পুখুৰী কোনটো ৰাইট আনসাৰ অপচন ডি জয়সাগৰ পুখুৰী 19 নম্বৰ প্ৰশ্নটো সুধিছে ভাৰত আৰু পাকিস্তানৰ মাজৰ আন্তৰ্জাতিক সীমাৰেখাৰ নাম কি ৰাইট আনসাৰটো হ'ব অপচন এ ৰেড ক্লিফ লাইন পিছৰ প্ৰশ্নটো সুধিছে কোনখন দেশক নীল নদীৰ উপহাৰ বুলিও জনা যায় তলৰ অপচন 4টাৰ পৰা ৰাইট আনসাৰটো হ'ব অপচন চি ইজিপ্ত 21 নম্বৰ প্ৰশ্নটো সুধিছে জুবিন গাৰ্গৰ পপীয়া তৰা গানটো কোনে লিখিছিল তলৰ অপচন 4টাৰ পৰা ৰাইট আনসাৰটো হ'ব অপচন এ ৰাহুল গৌতম জুবিন গাৰ্গৰ পপীয়া তৰা গানটো ৰাহুল গৌতমে লিখিছিল ইয়াৰ পিছৰ প্ৰশ্নটো সুধিছে অটল পেঞ্চন যোজনাত যোগদানৰ সৰ্বোচ্চ বয়স কিমান
তলৰ অপশ্যন চাৰিটাৰ পৰা ৰাইট আনচাৰটো হ'ব অপশ্যন এ 40 বছৰ অটল পেঞ্চন যোজনাত যোগদানৰ সৰ্বোচ্চ বয়স হৈছে 40 বছৰ পিছৰ প্ৰশ্নটো সুধিছে তলত দিয়া কোনখন ঠাইত অলিম্পিক গেমছৰ আৰম্ভণি হৈছিল ৰাইট আনচাৰটো হ'ব অপশ্যন এ গ্ৰীচ ইয়াৰ পিছৰ প্ৰশ্নটো সুধিছে অসমৰ অংকিতা বড়ো নিম্নলিখিত কি খেলৰ লগত জড়িত তলৰ অপশ্যন চাৰিটাৰ পৰা ৰাইট আনচাৰটো হ'ব অপশ্যন বি বক্সিং পিছৰ প্ৰশ্নটো সুধিছে ভাৰতৰ আইনষ্টাইন বুলি কাক জনা যায় ৰাইট আনচাৰ হ'ব অপশ্যন বি নাগাৰ্জুনক ভাৰতৰ আইনষ্টাইন বুলি জনা যায় 26 নম্বৰ প্ৰশ্নটো সুধিছে ভাৰতৰ প্ৰথম আদিবাসী মহিলা ৰাষ্ট্ৰপতিৰ নাম কি ৰাইট আনচাৰ অপশ্যন চি দ্ৰৌপদী মুৰ্মু ভাৰতৰ প্ৰথম আদিবাসী মহিলা ৰাষ্ট্ৰপতি হৈছে দ্ৰৌপদী মুৰ্মু 27 নম্বৰ প্ৰশ্নটো সুধিছে স্বামী বিবেকানন্দই কোনটো বছৰত ৰামকৃষ্ণ মিছন স্থাপন কৰিছিল ৰাইট আনচাৰ অপশ্যন ডি 1897 চনত ইয়াৰ পিছৰ প্ৰশ্নটো সুধিছে ভাৰতত কোন তাৰিখে স্বচ্ছ ভাৰত দিৱস পালন কৰা হয় ৰাইট আনচাৰ অপশ্যন বি 2 অক্টোবৰ তাৰিখে ভাৰতত স্বচ্ছ ভাৰত দিৱস হিচাপে পালন কৰা হয় 29 নম্বৰ প্ৰশ্নটো সুধিছে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ প্ৰথম মহিলা অধ্যক্ষ কোন আছিল অপশ্যন কেইটাৰ পৰা ৰাইট আনচাৰটো হ'ব অপশ্যন ডি বিজয়লক্ষ্মী পণ্ডিত আৰু আজিৰ লাষ্ট কুৱেশ্যনটো হৈছে তলৰ কোনটো ভাৰতৰ প্ৰথম বেংক অপশ্যন কেইটাৰ পৰা ৰাইট আনচাৰটো হ'ব অপশ্যন ডি হিন্দুস্তান বেংক ভাৰতৰ প্ৰথম বেংক হৈছে হিন্দুস্তান বেংক